নমস্কাৰ, মই প্ৰদীপ। আপোনাৰ সন্মুখত ঘটা ঘটনাবোৰ আপুনি কি ধৰণে লয় তাৰ ওপৰত আপোনাৰ জীৱনৰ সকলো কথা নিৰ্ভৰ কৰে। আজি মই মোৰ বন্ধু এজনৰ কাহিনী এটা ক'বলৈ ওলাইছোঁ। বন্ধুজনে সাধাৰণ চাকৰি এটা কৰে আৰু চাকৰিটো কেনেবাকৈ কিবা কিবিকৈ পৰিয়ালটো চলাই আছে। বন্ধুজনৰ ল'ৰা এজন আৰু ছোৱালী এজনী, খুব সুখৰ পৰিয়াল। যেতিয়া অন্য মানুহবোৰে যেতিয়া ওচৰ চুবুৰীয়া বা আত্মীয় স্বজনে যেতিয়া গাড়ী একোখনকৈ কিনিলে, তেতিয়া সেই মোৰ বন্ধুজনৰ পত্নীয়ে প্ৰায়ে কৈ থাকে যে সকলোৰে গাড়ী হ'ল, চাৰিচকীয়া গাড়ী, আমাৰ এখন নলয় কিয়? বন্ধুজনেও ভাবিলে কথাটোতো হয়। এই বুলি ভাবি তেওঁ অকণমান পইচা সাচি প্ৰায় 6 মাহ পিছত প্ৰথম ইনষ্টলমেণ্টটো দিব পৰাকৈ, অৰ্থাৎ ডাউন পে'মেণ্টটো দিব পৰাকৈ পইচাখিনি যোগাৰ কৰি তেওঁ এখন গাড়ী লোৱাৰ কথা ভাবিলে। এই বুলি ভাবি আৰু এটা নিৰ্দিষ্ট দিনত গাড়ীখন ল'লে EMI জৰিয়তে। সেইদিনা গাড়ীখন ল'বলৈ যাওঁতে মোৰ বন্ধুজনে তেওঁৰ পত্নী আৰু ল'ৰা ছোৱালী দুয়োটাকে লগত লৈ গৈছিল। গাড়ীত মোৰ বন্ধুজনে আগতেই চলাব শিকিছিল বাবে অন্য কোনো মানুহ নিনি গাড়ীখন নিজে চলাই লৈ আহিল। লৈ আহোঁতে আমি সকলোৱে জানো যে আমি কিবা এটা নতুন বস্তু নাই, আমি মন্দিৰত এবাৰ দৰ্শন কৰাই আহোঁ। এই বুলি ভাবি তেওঁলোকৰ ওচৰৰ যিটো মন্দিৰ, বহু পুৰণা মন্দিৰ, তাত ভাবিলে এবাৰ তালৈ লৈ গৈ অকণমান পূজা অৰ্চনা কৰিহে ঘৰলৈ যাম। এই বুলি ভাবি বন্ধুজনে সেই মন্দিৰলৈ বুলি আগবাঢ়ি গ'ল। গৈ থাকোঁতে ঠিক সেই মুহূৰ্ততে একেবাৰেই প্ৰচণ্ড ধুমুহা বৰষুণ আহিল আৰু সেই ধুমুহা বৰষুণত তেওঁলোকে গৈ থাকোঁতে হঠাতে এডাল খুব ডাঙৰ গছ উঘালি সেই গাড়ীখনৰ ওপৰতে পৰিল আৰু গাড়ীখন একেবাৰে নষ্ট হৈ যোৱাৰ দৰে হ'ল। কিন্তু ভগৱানৰ কৃপাত সেই গাড়ীৰ ভিতৰত থকা মোৰ বন্ধুজন, মোৰ বন্ধু পত্নী তথা ল'ৰা ছোৱালী দুটাৰ একো এটা নহ'ল। তেতিয়া তেওঁ যেতিয়া ঘৰলৈ আহিল আৰু গাড়ীখন যেতিয়া মেৰামতিৰ বাবে ডিলাৰলৈ পঠাই দিলে, তেতিয়া সকলো মানুহে ক'লে যে তুমি আৰু এই গাড়ীখন আনিব নালাগে, তুমি এখন নতুন গাড়ী লোৱা। বন্ধুজনে তেতিয়া একো কোৱা নাছিল। আনকি ময়ো কৈছিলোঁ যে সেইখন তোমাৰ কাৰণে নহয়, সেইখনে তোমাক এনে এটা বিপদ ঘটালে, গতিকে তুমি আৰু এই গাড়ীখন তুমি নালাগে, অন্য এখন গাড়ী লোৱা। বন্ধুজনে কোনো কথাৰে কাকো উত্তৰ দিয়া নাছিল। এনেকৈ কিছুদিন যোৱাৰ পিছত গাড়ীখন সম্পূৰ্ণৰূপে ভাল হ'ল আৰু সেই গাড়ীখন আনিবলৈ যাওঁতে তেওঁ আকৌ পুনৰ তেওঁৰ পত্নী আৰু ল'ৰা ছোৱালী দুটা লৈ চাৰিওজনে গৈ গাড়ীখন লৈ আহি পুনৰ সেই মন্দিৰটোলৈ গৈ পূজা অৰ্চনা কৰি ঘৰলৈ আহিল। আহোঁতে সেইদিনা যেতিয়া প্ৰথম গাড়ীখন আকৌ ঘৰলৈ আনিলে, তেতিয়া বিভিন্নজনে আহিল আৰু তেওঁক ক'লে, আমি সকলোৱে তোমাক সেই গাড়ীখন আনিবলৈ মানা কৰিছিলোঁ, তৎসত্ত্বেও তুমি তোমাৰ কাৰণে যিখন গাড়ীয়ে তোমাৰ পৰিয়ালটো শেষ কৰিব বিচাৰিছিল, সেইখন গাড়ীকে তুমি পুনৰ ঘৰলৈ লৈ আহিলা। সেইদিনা ময়ো উপস্থিত আছিলোঁ নতুন গাড়ী অনাৰ মিঠাই খোৱাৰ আশাত। তেতিয়া মোৰ বন্ধুজনে যিটো কথা কৈছিল, সেই কথাটোৰ কাৰণে আজি মই কাহিনীটো ক'বলৈ লৈছোঁ। সেই বন্ধুজনে মোক কৈছিল, গাড়ীখন মোৰ কাৰণে অভিশাপ নাছিল, গাড়ীখন মোৰ বাবে আশীৰ্বাদ আছিল। কাৰণ মোৰ পৰিয়ালটোক লৈ যেতিয়া মই আহি আছিলোঁ মন্দিৰলৈ, সেই গছডাল সেই সময়ত যি পৰিছিল, যদি গাড়ীখন নাথাকিলহেঁতেন তেতিয়াহ'লে আমাৰ গোটেই পৰিয়ালটোৰ ওপৰত গছডাল পৰিলেহেঁতেন আৰু আমি পৰিয়ালটো নিঃশেষ হৈ গ'লোহেঁতেন। আমাৰ পৰিয়ালটোক কোনে বচাইছে? মোৰ সেই গাড়ীখনে বচাইছে। গতিকে সি মোৰ পৰা জীৱনৰ পৰা কেতিয়াও তাক মই আঁতৰাই নপঠিয়াওঁ, কাৰণ সেই গাড়ীখনেই আমাৰ পৰিয়ালটোক বচাই ৰাখিছে। তেতিয়া প্ৰথমতে মই বুজি পোৱা নাছিলোঁ, পিছত ভাবিলোঁ হয়, আমাৰ সন্মুখত যিবোৰ ঘটনা আহে, সেই ঘটনাবোৰক আমি কি ধৰণে আমাৰ জীৱনত লওঁ, সেইটো মূল কথা। মোৰ বন্ধুজনে বা মই হ'লে কি কৰিলোঁ হয়, যে সেই গাড়ীখনৰ কাৰণে
সেই গছডাল পৰিল আৰু বেয়া হ'ল, গতিকে গাড়ীখন মোক নালাগে। কিন্তু প্ৰকৃততে তেওঁৰ যিটো দৃষ্টিকোণ, তেওঁৰ যিটো লক্ষ্য কৰা, তেওঁ অনুভৱ কৰা যিটো পদ্ধতি, তেওঁ ক'লে নহয়, গাড়ীখনৰ কাৰণে তেওঁ পৰিয়ালটো ৰক্ষা পৰিছে। গতিকে আমি আমাৰ জীৱনত যিবোৰ ঘটনা ঘটে, সেই ঘটনাবোৰত আমি যদি পজিটিভলি যদি আমি চিন্তা কৰোঁ, তেতিয়াহ'লে আমি আমাৰ জীৱনত আমি কিছুমান কাম কৰাত আমাৰ সহায়ক হ'ব। সাধাৰণতে মই অনুভৱ কৰিছোঁ আমাৰ সমাজত বা আমাৰ বন্ধু বান্ধৱ বা আত্মীয় স্বজনে পোনপ্ৰথমতে সকলোৰে দৃষ্টিত কিন্তু নিগেটিভ কথাবোৰে আহে, আৰু সেই নিগেটিভ কথাবোৰে আমাক কেতিয়াবা জুৰুলা জুপুৰা কৰি পেলায়। কিন্তু আমি যদি আমাৰ মনটো স্থিৰ কৰি ৰাখোঁ, তেতিয়াহ'লে নিশ্চয় আমি আমাৰ পজিটিভ চিন্তা আমি আমাৰ মনলৈ আনিবই পাৰিম, আৰু তেতিয়া আমাৰ যিবোৰ ঘটনা ঘটিব তাৰ পৰা আমি নিশ্চয় কিবা এটা শিকি আমি আমাৰ জীৱনত আগুৱাই যাব পাৰিম। আশা কৰিছোঁ মোৰ এই কাহিনীটো আপোনালোকৰ ভাল লাগিছে, হয়তো আপোনালোকৰ মনত কিছু চিন্তাৰ খোৰাক দিব। আজিলৈ এৰিছোঁ, পুনৰ আপোনালোকক লগ পাম। যদিহে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখে, পুনৰ আপোনালোকক লগ পোৱাৰ আশাৰে নমস্কাৰ।